BA, BC, BCom এডমিশনৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে চাইবাৰ কেফেলৈ যাব নালাগে। এই ভিডিঅ'টো চালে তোমালোকে সকলো নিজে ঘৰতে এপ্লাই কৰিব পাৰিব। মই তোমালোকক প্ৰথমে ডকুমেণ্টছখিনি কথা কৈছোঁ, ডকুমেণ্টছ কি লাগিব। এক নম্বৰ আপোনালোকৰ ফটো লাগিব, চিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আইডেণ্টি প্ৰুফ যে পান কাৰ্ড বা আধাৰ কাৰ্ড হ'লে হ'ব। 2 নম্বৰ আপোনাৰ ডমিচিল চাৰ্টিফিকেট হিচাপে আধাৰ কাৰ্ডৰ এড্ৰেছ থকা চাইটটো ব্যৱহাৰ কৰিলে হ'ব। তাৰপিছত যদি আপোনালোকৰ ইনকাম 2 লাখতকৈ কম হয় ফেমিলি, তেন্তে তোমালোকৰ ৰেচন কাৰ্ডখন লাগিব। প্ৰথমে ব'লা তোমালোকৰ অফিচিয়েল ৱেবছাইটত যাই কিনে দেখুৱাই দিছে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ফাৰ্ষ্টতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিবৰ কাৰণে মই আপোনালোকক প্ৰচেছটো কৈ দিছোঁ। এপ্লিকেণ্টৰ নাম লিখিব লাগিব ফাৰ্ষ্টতে এইখিনিত। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ লিখিব লাগিব, ডে, মান্থ আৰু বছৰ। তাৰপিছত এপ্লিকেণ্টৰ ইমেইল আইডি লিখিব লাগিব। আকৌ এপ্লিকেণ্টৰ ইমেইল আইডিটো আকৌ নতুনকৈ ইয়াত লিখিব লাগিব। এটা পাছপৰ্ট কৰিব লাগিব, ৰিএণ্টাৰ কৰিব লাগিব পাছপৰ্টটো, আৰু মোবাইল নম্বৰ আপোনালোকে ইয়াত লিখিব লাগিব, ৰিএণ্টাৰ কৰিব লাগিব মোবাইল নম্বৰটো ইয়াত। তাৰপিছত আপোনালোকে কেপচাৰ কোড যিটো হয় নেকি ইয়াত লিখা আছে এইটো হয়, সেইটো আপোনালোকে ইয়াত টাইপ কৰিব। তাৰপিছত ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। একাউণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ কমপ্লিট হৈ যাব। সকলোবিলাক ডিটেইলছ ফিল আপ কৰি ল'লোঁ। জাষ্ট এতিয়া মই ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিলোঁ। ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনাক অকণমান টাইম লোডিং ল'ব যদি নেটৱৰ্ক বেয়া থাকে। চ' তাৰপিছত আপোনালোকৰ ইমেইলত এটা OTP যাব আৰু এটা মোবাইলত OTP যাব, আৰু দুইটা আপোনালোকে বহাই কৰি কিনে কেপচাৰটো ফিল আপ কৰি কিনে ভেৰিফাই OTP কৰি দিলে হ'ল। সকলোবিলাক OTP আৰু কেপচাৰ কোড ভৰাই লোৱাৰ পিছত ভেৰিফাই OTPত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গৈছে। যদি আপোনালোকে ওপৰত দেখিছে যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গৈছে, ইয়াত চাওক আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গৈছে। চ' আপোনালোকে জাষ্ট পিছত লগইন কৰিলে হ'ল। লগইন কৰিবৰ কাৰণে মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ লগইন কৰিব। লগইন কৰিবৰ কাৰণে আপোনালোকে তলত দেখিছে এক্সিষ্টিং ইউজাৰ হয়, যদি এইটো হয় আপোনালোকে দেখিছে যে লগইন, আপোনালোকে তাত চিম্পলি ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ৰেজিষ্টাৰ যিটো নম্বৰ আছিলে সেইটো দিব, বা নাইবা ৰেজিষ্টাৰ ইমেইল আইডি দিব। ইয়াত চাওক আপোনালোকে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লিখা আছে, নাইবা ৰেজিষ্টাৰ ইমেইল দি আছে, আৰু যিটো পাছৱৰ্ড দিছিলে সেইটো ইয়াত দিব, আৰু পাছৱৰ্ডটো দি কিনে কেপচাৰটো বহাই দিব। এইখিনিত কেপচাৰটো বহাই দি কিনে আপোনালোকে চিম্পলি ইয়াত লগইন অপশ্যনত ক্লিক কৰি দিলে লগইন হৈ যাব। আপোনালোকে দেখিছে যে স্ক্ৰীণত মই ইমেইল আইডি আৰু পাছৱৰ্ড বহাই দিলোঁ। তাৰপিছত আপোনালোকে লগইনত চিম্পলি ক্লিক কৰি দিছোঁ। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে লগইন হৈ যাব। ষ্টেপ 1ত দেখিছে আপোনালোকৰ প্ৰফাইল কমপ্লিট হৈ গ'লগৈ। চ' ষ্টেপটো আপোনাৰ চিলেকশ্যন প্ৰফাইল আছে আৰু ছাবমিট কৰিব লাগিব। চ' মই ইয়াত লিখা আছে যে কমপ্লিট প্ৰফাইল হয়। চ' আপোনালোকে মই তাত ক্লিক কৰি দিম। চ' আপোনালোকে তাতে ক্লিক কৰি দিব। কমপ্লিট প্ৰফাইল ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব। আপোনালোকৰ যিখিনি পাৰ্চনেল ডিটেইলছ হয় সেইখিনি ভৰাই দিয়ক। প্ৰথমে মই কৈ দিছোঁ আপোনালোকে কেনেকৈ পাৰ্চনেল ডিটেইলছখিনি ভৰাব। পাৰ্চনেল ডিটেইলছত আপোনালোকৰ ষ্টাৰ্ট এপ্লিকেণ্টৰ নাম আছে, য'ত নেকি মোৰ নামটো ইয়াত আহিছে হয়। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব লাগিব। জেণ্ডাৰ চিলেক্ট কৰিবৰ কাৰণে মই ইয়াত ক্লিক কৰিলোঁ। চ' মেইল হয়তো মেইল দিলোঁ। ডেট অফ বাৰ্থটো অলৰেডি দিয়াই আছে, আৰু কেটেগৰী চিলেক্ট কৰিব লাগিব। চিলেক্ট কেটেগৰীত ষ্টেপ লেন্সৰ হয়, চ' মই ষ্টেপ লেন্স চিলেক্ট কৰিম। তাৰপিছত আপোনালোক কাষ্ট চাৰ্টিফিকেট নম্বৰ বিচাৰিছে, য'ত নেকি দিয়াটো প্ৰয়োজন হয়। চ' ইয়াত কাষ্ট চাৰ্টিফিকেটৰ নম্বৰ দিব লাগিব, আৰু ইছুইং ডেটটো দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত এতিয়া আপোনালোকে ব্লাড গ্ৰুপ দিব লাগিব। ব্লাড গ্ৰুপ AB পজিটিভ হয়তো মই AB পজিটিভ দিছোঁ, আৰু ডমিচিয়েল ষ্টেট মোৰ আছাম হয়তো মই আছাম দিছোঁ। চিটিজেনশ্বিপ মোৰ ইণ্ডিয়ান হয়, তো মই ইণ্ডিয়ান দিছোঁ। তাৰপিছত আপোনালোকৰ ৰিলিজন সুধিছে, ৰিলিজন মই হিন্দুজিম হয়তো হিন্দুজিম দিছোঁ, আৰু আইডেণ্টি প্ৰুফ হিচাপে মই আধাৰ কাৰ্ড বা পান কাৰ্ড দি কিন্তু যিকোনো দিম। চ' মই পান কাৰ্ড ক্লিক কৰিলোঁ। পান কাৰ্ড ক্লিক কৰাৰ পিছত পান কাৰ্ডৰ নম্বৰটো দিব লাগিব। পান কাৰ্ডৰ নম্বৰ যি হয় সেইটো দি দিব। তাৰপিছত ফেমিলি ডিটেইলছত আপোনালোকে নিজৰ মাৰ নাম দিব লাগিব ইয়াত। তাৰপিছত মাদাৰ অকুপেশ্যন দিব লাগিব। চ' আৰু একো নালাগে, কাৰণ ইয়াত ষ্টাৰ মাৰ্ক নাই, তো ষ্টাৰ মাৰ্কত নিদিলেও হ'ব। নেক্সটত ফাদাৰৰ নাম আহি গ'লগৈ, আপুনি ফাদাৰৰ নাম দিব লাগিব ইয়াত, আৰু ফাদাৰৰ অকুপেশ্যন দিব লাগিব। ইয়াত সুধিছে ইয়ৰ ফাদাৰ ইজ ইয়ৰ গাৰ্ডিয়ান বুলি হয়, তো আপোনালোকে তাত য়েছ কৰিব, আৰু ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা দি দিব, আৰু আপোনালোকে এনুৱেল ইনকাম দি দিব। এনুৱেল ইনকাম দিয়াৰ পিছত আপোনাৰ ফি ৱেইভাৰ বুলি আহিব, যদি অপশ্যনটো য়েছ আৰু ন' আহে। চ' আপোনালোকে য়েছ বুলি দিব। তাৰপিছত আপোনালোকৰ সুধিছে যে ডু ইউ হেভ এনৰোল ইন ইউনিভাৰ্চিটি অৰ অট'নমাছ কলেজ বিফৰ। যদি আপোনালোকে আগতে কোনোবা কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেন্তে য়েছ দিব, যদি নাই দিব। ইয়াত সুধিছে যে তোমাৰ কোনোবা ফেমিলিৰ পৰা মানে ডটাৰ চন অফ এক্স ছাৰ্ভিচমেন হয় নেকি, মানে তোমাৰ দেউতাৰ এক্স ছাৰ্ভিচমেনৰ মানে চাকৰি কৰে নেকি ডিফেন্সত, সেইটো সুধিছে। যদি হয় য়েছ দিব, যদি নহয় ন' দিব। ফ্ৰীডম ফাইটাৰ যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে যদি আছে দিব, যদি নাই দিব। যি হয় আপোনালোকে দিব, যদি মোৰ তাত কোনো নাই তো নট এপ্লিকেবল দিছোঁ, আৰু স্পৰ্ট কোৱাৰ্টাৰ কাৰণে ন' দিছোঁ। তাৰপিছত আপোনালোকৰ এড্ৰেছ আহিলে, আৰু কৰস্পণ্ডেঞ্চ এড্ৰেছ সুধিছে, আৰু আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ সুধিছে। আপোনালোকে যিকোনো এটা ফিল আপ কৰিব, যদি ছেম হয় তেন্তে ইয়াত খালি চিম্পল ইয়াত ঠিককেইটা কৰি দিলে হ'ল, তেতিয়া আপোনাৰ ছেম এড্ৰেছ হৈ যাব। খালি আপোনালোকে যিকোনো এটা ফিল আপ কৰিব, নিজৰ এড্ৰেছটো চবেই জানে। আপোনালোকে নিজৰ এড্ৰেছখিনি ফিল আপ কৰি হোৱাৰ পিছত জাষ্ট ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰোঁতে আপোনালোকৰ আৰ ইউ চিয়'ৰ আহিব, ইউ ৱান্ট টু ছেভ, তো আপোনালোকে অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনাৰ গোটেই পাৰ্চনেল ডিটেইলছখিনি হৈ যাব। চ' আপোনালোকে এবাৰ চেক কৰি ল'ব, প্ৰিভিউ ষ্টাইলত আহিব। তাৰপিছত আপোনালোকে প্ৰচেছটো নেক্সটত ক্লিক কৰিব।
যদি কিবা চেঞ্জ কৰিব লগা থাকে আপডেট টু ডিটেইলছ বুলি অপশ্যন এটা আছে মাজতে, এইটো চাই ল'ব। তাত আপোনালোকে আপডেট টু ডিটেইলছ মানে যদি ভুল থাকে আপোনালোকে শুদ্ধ কৰিব পাৰিব। যদি মোৰ কোনো ভুল নাই তো মই প্ৰচেছটো নেক্সটত ক্লিক কৰি দিম। প্ৰচেছটো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ আহি যাব। ফাৰ্ষ্টতে আপোনালোকক সুধিছে কিবা মেডিকেল ইমাৰ্জেঞ্চি আছে নেকি, যদি ইমাৰ্জেঞ্চি আছে আপোনালোকে য়েছ দিব, যদি নাই আপোনালোকে ন' দিব। নেক্সটত সুধিছে আপোনালোকে মৰাণ কমিউনিটিৰ পৰা বিলং কৰে নেকি, যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত আপোনাক নেক্সটটো সুধিছে এপ্লাই ফৰ এডমিশ্যন মানে আপোনালোকে ফ্ৰী ভিলেজৰ কিবা হয় নেকি, যদি হয় য়েছ দিব, যদি নহয় ন' দিব। আৰু আপোনালোকে কোনখন মানে জিঅ'গ্ৰাফিৰ ৰুৰেল আৰু আৰবান আহে, চ' মই ৰুৰেলৰ হয় তো মই ৰুৰেল দি দিছোঁ। তাৰপিছত নেক্সটটো সুধিছে আৰু চন অফ ডটাৰ ৰেচিডেণ্ট এমপ্লয় মানে ৰিটায়াৰ্ড এমপ্লয় হয়, ল'ৰা ছোৱালী হয় নেকি ইউনিভাৰ্চিটিৰ পৰা বা কলেজৰ পৰা, হয় যদি হয় দিব, নহয় যদি ন' দিব, ন' দিব। তাৰপিছত আৰু মাইগ্ৰেণ্ট চাৰ্টিফিকেট যদি আছে য়েছ দিব, যদি নাই ন' দিব, মোৰ কোনো মাইগ্ৰেণ্ট চাৰ্টিফিকেট নাই। তো আপোনালোকে কলেজ আৰু স্কুলৰ পৰা ট্ৰান্সফাৰ হৈ আহিছে নে, যদি হৈ আহিছে য়েছ দিব, যদি নাই ন' দিব। তাৰপিছত আপোনালোকে এই অপশ্যনত সুধিছে NCC/BC চাৰ্টিফিকেট আছে যদি য়েছ দিব, নাই যদি ন' দিব। তাৰপিছত ডু ইউ এটেণ্ড ছ'চিয়েল কেম্প আণ্ডাৰ দ্য নেশ্যনেল ছাৰ্ভিচ স্কিম, যদি কৰিছে য়েছ দিব, যদি নাই কৰা ন' দিব। এতিয়া আপোনালোক লেংগুৱেজ প্ৰফেশ্যন যে সুধিছে, চ' হিন্দী সকলোৱে জানে, ইংলিছ আৰু আছামিজ জানে, তো ৰিড ৰাইট স্পিকিং হয় চবতে ক্লিক কৰি দিব। যদি আপোনালোকে আদাৰ লেংগুৱেজ কিবা জানে তেন্তে আদাৰ লেংগুৱেজটো লিখি ল'ব, তাৰপিছত তাত ৰিড ৰাইট ক্লিক কৰি দিব। তো মই আদাৰ লেংগুৱেজ অন্য একো নাজানো, জাষ্ট মই 7 নেক্সটত ক্লিক কৰি দিম। 7 নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা হৈ যাবগৈ গোটেইখিনি। চ' যদি কিবা ভুল থাকে আপোনালোকে এবাৰ চেক কৰি ল'ব, যদি নাই তেনে প্ৰচেছটো নেক্সটত ক্লিক কৰি দিব। প্ৰচিডটো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট আপলোড কৰা ছেশ্যনটো আহিব, য'ত নেকি আপোনালোকে ফটো, ছিগনেচাৰ আৰু কাষ্ট চাৰ্টিফিকেট, আইডেণ্টি প্ৰুফ, তাৰপিছত আপোনাৰ ডমিচিয়েল মানে আধাৰ কাৰ্ড দিলেও হ'ব আৰু ৰেচন কাৰ্ড লাগিব, কাৰণ মোৰ ইনকাম চাৰ্টিফিকেট মানে ইনকাম বিল 2 লাখত হয়। চ' আপোনালোকে সেইখিনি ডকুমেণ্টছ আপলোড দিয়াৰ পিছত প্ৰিভিউ ইয়ৰ প্ৰফাইলত ক্লিক কৰি দিব। প্ৰিভিউ ইয়ৰ প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোক গোটেইখিনি ডিটেইলছ আহি যাব। যদি কিবা এডিট কৰিব লগা হয় তেন্তে আপোনাৰ ৰাইট ছাইডত আছে, তাত এডিট কৰিব পাৰিব। লাষ্টত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপুনি ডিক্লেৰেশ্যন দিব লাগিব। তাৰপিছত আপুনি কনফাৰ্মৰ লগত ক্লিক কৰি দিব পাৰিব। কনফাৰ্মৰ লগত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডেছবৰ্ডটো এনেকৈ আহি যাব, য'ত নেকি আপোনালোকে কলেজৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এপ্লাই নাও যিটো অপশ্যন আছে তাত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া কলেজৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট হোৱা নাই, যেতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া মই আপোনালোকক নতুনকৈ এটা ভিডিঅ' বনাই দিম যে আপোনালোকে কলেজত কেনেকৈ এপ্লাই কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।